ফোনক বিচাৰি গ'লেও তাত পুলিচে বিচাৰি নাপায় আৰু যিবোৰ কাম কৰিবলৈ ওলাইছে আৰু সেইখিনি সময় লাষ্ট সময় আৰু এতিয়া শেষৰ সময়খিনিতে সকলো শেষ কৰি পেলাব শেখৰে তো এই কথাটো মই যেহেতু কৈছোঁ সেইটো কথা নিশ্চয় আপোনালোকে বুজি নিশ্চয় পোৱা নাই আৰু বুজি পোৱা নাই যদি একো কথা নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সম্পূৰ্ণ কথাখিনি গম পাব আচলতে মই কি ক'ব ওলাইছোঁ কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতি 3-4 দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ' লৈ মই এই চেনেলটোত আহি থাকোঁ সন্মানত আঘাত লাগিল আসলতে যিটো কাম কৰিব আগতে লাগিছিল আৰু সেইটো কাম নকৰিলে আৰু এতিয়া আহি জ্বলা জুইত ঘিউ ঢালিবলৈ ওলাইছে অৰ্থাৎ যেহেতু অনুস্মিতাৰ মাকে আহি সেইবোৰ কথা পৰিৰ আগত ক'লে আৰু পৰিয়ে যিমানখিনি কষ্ট সহিবলগীয়া হৈছিল আৰু যেতিয়া হাজবেণ্ডজন ঢুকাইছিল আৰু তেতিয়া আৰু সেইখিনি সময়ত যেতিয়া পৰিয়ে সংগ বিচাৰিছিল সংগ কেতিয়াও পোৱা নাছিল আৰু লগতে ঘৰৰ মানুহখিনিৰ লগতো বহুত কাজিয়া লাগিব লগা হৈছিল ত্ৰিদীপৰ লগত বিয়া হোৱাৰ কাৰণে আৰু ত্ৰিদীপৰ লগত বিয়া হ'বৰ কাৰণে একেবাৰে ইচ্ছা নাছিল আৰু সেইবোৰ কৰাৰ পিছতো এতিয়া লাষ্টত যাই চৰিত্ৰহীনাৰ অপমান দিয়া দেখিবলৈ পালে নিশ্চয় আপোনালোকেও আৰু সেইবোৰ কথা ভাবিয়ে বহুত বেছি বেয়া লাগিব আৰু লগতে লাজো পাব আৰু সেইখিনি কথা ত্ৰিদীপৰ আগত কৈ থাকিব আৰু যেহেতু এতিয়া ত্ৰিদীপ আৰু মাকে লগ হৈয়ে আৰু ত্ৰিদীপৰ মত অনুযায়ী বিয়াখন হৈছে আৰু সেইবাবে এতিয়া একো দোষ পৰিক দিব নোৱাৰে আৰু পৰিক দোষ দিব নোৱাৰে মানে পৰিক একো নকয়ও কিন্তু এতিয়া একো নকলেও মাকৰ বহুত বেছি বেয়া লাগিব অৰ্থাৎ আপোনালোকে ভাবিছে নহয় যে কোন মাকৰ বেয়া লাগিব ত্ৰিদীপৰ মাকৰ বেয়া লাগিব কাৰণ এতিয়া ত্ৰিদীপৰ মাকে যেহেতু পানীখিনি ভুলবশত পেলাইছিল আৰু সেইখিনি পানীতে পিছল খাই পৰিবলৈ ওলাইছিল পৰিয়ে আৰু পৰিবলৈ ওলাৰ সময়তে ত্ৰিদীপে ধৰিলে ভাগ্যক্ৰমে ত্ৰিদীপে ধৰাৰ কাৰণে একো নহল কিন্তু এতিয়া মাকৰ ওপৰত খং উঠিছিল তেনেকুৱা কামবোৰ কৰাৰ কাৰণে টানকৈ কথাখিনি কোৱাৰ কাৰণে সকলো মাকৰ স্বাভাৱিক কথা তেনেকৈ কথাবোৰ ক'লে অকণমান মনত দুখ পায় যেহেতু নিজৰ ল'ৰা আৰু সেইবাবে এতিয়া পৰিক বেছি ভাল পোৱা বুলি চিন্তা কৰি মাকে সেইবোৰ কথা ত্ৰিদীপৰ আগত ক'ব আৰু ত্ৰিদীপক মনত বহুত দুখ লগা বুলি মাকে ক'ব আৰু মাকক ত্ৰিদীপে হয়তো ক্ষমা খুজিব আহিবলগীয়া খণ্ডটিত হিডেন কেমেৰাটো বহুত বেছি কামত দিলে আসলতে যিটো কেমেৰা পুলিচ কেইজনে লগ হৈ শেখৰৰ তাত লুকাই থৈছে আৰু সেইটো কেমেৰাৰ জৰিয়তে এতিয়া বহুত ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছে কিয়নো শেখৰে ঘৰতে সোমাই থাকিব নোৱাৰে আৰু শেখৰে যেতিয়া সোণৰ ওচৰলৈ যাব আৰু তেতিয়া সকলোবোৰ কথা গম পাব পুলিচ কেইজনে ট্ৰেক কৰি গম পোৱাৰ লগে লগে এতিয়া সকলোবোৰ ওলাই পৰিব আসলতে ক'ত কেনেকৈ কি ৰাখিছে সকলোবোৰ কথা গম পাব পুলিচ কেইজনে আৰু পুলিচজনে লগে লগে গম পাই ত্ৰিদীপক ফোন কৰি ক'ব আৰু ত্ৰিদীপক ফোন কৰি একশ্যন লোৱাৰ কথা ক'ব আৰু সকলোবোৰ কথা কোৱাৰ লগে লগে ত্ৰিদীপে একশ্যন লোৱাৰ সিদ্ধান্ত ল'ব কিন্তু একশ্যন ল'লেও হয়তো ত্ৰিদীপে যিটো কাম কৰিবলৈ গৈ আছে সেইটো আচলতে ভুল কৰিবলৈ গৈ আছে কিয়নো মই এইটো কথা কিহৰ কাৰণে কৈছোঁ যিহেতু শেষ সময় আহি পৰিছে একো গম নোপোৱাকৈ এনেও নাথাকে অলপ হ'লেও শেখৰে উমান পাব আসলতে শেখৰৰ লগত কিবা দি হৈ আছে আৰু শেখৰৰ পাছত দি পুলিচ লাগি আছে সেইটো কথা নিশ্চয় গম পাব আৰু যেতিয়াই গম পাব বা তালৈ যেতিয়া যাই পাব তাতেতো শেখৰ নাথাকে শেখৰে তাৰ পৰা ঘৰলৈ আহিব আৰু যেতিয়া তেওঁৰ লগৰ মানুহখিনিয়ে খবৰ দিব যে পুলিচে বিচাৰি পাইছে তেওঁলোকক আৰু লগে লগে হয়তো শেখৰে তাৰ পৰা পলাব একেবাৰে কিন্তু এতিয়া পলাব খুজিলেও পলাব পাৰিবনে নোৱাৰে আৰু যেহেতু ইমান সোনকালে শেষ নহয় চিৰিয়েলখন আৰু সেইবাবে এতিয়া তেওঁলোকৰ অকণমান হ'লেও দেৰি লাগিব শেখৰক ধৰিবৰ কাৰণে কিন্তু এতিয়া চোৰ ধৰিবলৈ বেছি দিন নালাগে আৰু চোৰে ধৰা পৰিবই চোৰক ধৰা পেলাতে অকণমান দেৰি হ'ব পাৰে কিন্তু ধৰাটো পৰিবই কাৰণ চোৰে আজি চোৰ কৰিছে কালিলৈ ধৰা পৰিবই নিশ্চয় আৰু সেইবাবে এতিয়া শেখৰেও কেইদিনমান বাচি থাকিব কিন্তু এতিয়া শেখৰে কিমান দিন বাচি থাকে সেইটো আপোনালোকে নিশ্চয় চাই থাকক লগতে এতিয়া ময়ো চাই থাকোঁ তো বাকি ভিডিঅ'টো ছিল ইমানলৈকে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে